প্ৰাৰ্থী আছে, প্ৰাৰ্থীগৰাকীৰ মুখত মিঠা হাঁহি দেখিবলৈ পোৱা গৈছে। দাদা আপুনি জিকিলে? হয় জিকিলো। ক'ৰ পৰা খেলিলে? পঞ্চায়ত চবাই পঞ্চায়তৰ পৰা খেলিছো। কোন পঞ্চায়ত? চবাই পঞ্চায়ত। চপাই পঞ্চায়তৰ পৰা। কি পদত খেলিছিলে? মই নৌকা ছবি নিৰ্দলীয় পদত খেলিছো। কি পদত? নিৰ্দলীয়া নৌকা ছবি। নিৰ্দলীয় পদত আপোনাৰ সদস্য? হয় সদস্য। কিমান ভোটত আপুনি জয়লাভ কৰিলে? মই টোটেল ভোট 199 পাইছো। তাতে এটা পোষ্টেল ভোট পাইছো 20। টোটেল ভোটাৰ কিমান আছিলে? টোটেল আছিল 602টা ফুল হৈছে। তাৰ ভিতৰত মই 200 লৈছো। 200 লৈ পিনে আজি মই বিজয়ী। আপোনাক কেনেকুৱা লাগিছে? ৰাইজৰ হৈ কেনেকৈ কাম কৰিব? ৰাইজৰ হৈ মই যিটো লিগেল কাম এইটো কৰিম, মানে কাৰো ঘোচ ঘাচ কাৰো পৰাই নলওঁ। দৌৰি কৰে, জিকাৰ পিছত ৰাইজক বোলে পাহৰি যায়। পাহৰি যায়, এইটো ধৰক আগৰ পাছে আমি ভাল প্ৰতিনিধি হেৰি তাত আগবাঢ়ি দিয়া নাই, সেইকাৰণে এনেকুৱা ক'ব। কিবা মই যদি কৰো পিছৰ বাৰো মোকো আৰু গালি পাৰিব। সেইকাৰণে মই ভাবছো এইবাৰ ৰাইজক মই এটা ভাল এটা প্ৰতি উপহাৰ দিম মই ৰাইজক। এনেকুৱা কাৰণে মোক আজি ৰাইজে উঠাই দিছে। খৰচা কৰিছো, বেছিভাগ ৰাইজে মোক গ্ৰহণ কৰিছে। সেইকাৰণে মই আশাবাদী আগন্তুক নিৰ্বাচন যদি খেলি মেলি ধৰক কোনো ঘোচ ঘাচ নচলে, সেইটো কাৰণে মই প্ৰতিজ্ঞা কৰি লৈছো ৰাইজক। আপোনালোকে কি আপোনালোকে যে সমৰ্থন কৰা প্ৰাৰ্থীগৰাকী জয় হৈছে? জয় নিজৰ মানে আগে পিছে দেখি গৈছো খুব দুৰ্নীতি হয় পঞ্চায়তত। সেইকাৰণে আমি ভাল কেণ্ডিডেট এটা ৰাইজে মিলি এওঁক প্ৰস্তাৱ কৰিছে। এওঁ এটা হজ কৰি অহা মানুহ, এওঁ এটা হাজি মানুহ। সি কৈছে যে 5 বছৰ মই মিছা পাতি নেনওঁ, কিবা আঁচনি আহিলে মই সচৰাচৰ মই মানে ঘোচ নোহোৱাকে মই দিম। সেইকাৰণে ৰাইজে ভাল পাই কিনে এওঁক উঠাই দিছে। আপোনালোকে ইমান কষ্ট কৰিছে প্ৰাৰ্থীগৰাকীক জয় কৰাৰ কাৰণে, যদি প্ৰাৰ্থীগৰাকী আপোনালোকক পাহৰি যায়? পাহৰি নাযাওঁ বুলি কৈছে, প্ৰতিশ্ৰুতি লৈছো, আমি এগ্ৰিমেণ্ট লৈছো। পাহৰি গ'লে ৰাইজৰ লগত এজন একো নহয়, পাহৰি যাব নোৱাৰে আমাৰ। এই আজি ইমানখিনি সময়ত ইমান আনন্দ ফূৰ্তি কৰি আছে, এতিয়া পঞ্চায়তৰ কামত ব্যস্ত হৈ পৰিব। এই ব্যস্ত হোৱাৰ পিছত আপুনি কিবা এখন প্ৰাৰ্থীক লগ কৰিব গ'লে আপোনাক সময় দিব নোৱাৰিলে? সময় দিব নোৱাৰিলে এইটো নিজে চৰ্চা কৰি চাব লাগিব। চববিলাক কথা ধৰক ধৰিব নোৱাৰিম আমি। তাৰমানে ধৰক এওঁ সময়ত যে যিখিনি মাল পত্ৰ আহিব, পঞ্চায়তৰ কাম কাজ যিখিনি আহিব, অন্য আঁচনিত যদি নাহে, আমি যে সদায় যে কওঁ যে এইটো বোলে আহিছে, আহিলেহে দিব পাৰিব। এনেই যে কৈ এওঁলোক বেয়া নহ'ম আৰু। আমি চাৰিওফালে পঞ্চায়তৰ প্ৰেচিডেণ্ট আছে, কাউন্সিলাৰ আছে, মানে এইবিলাক জিলা পৰিষদ এইবিলাক সোধ পোছ কৰি এওঁক ধৰিব লাগিব। আপুনি কি ক'ব? আপোনাৰ পচন্দৰ প্ৰাৰ্থীগৰাকী জয় হ'ল? ভালে ভোট দিছিলে? ভালে হৈছে। কেনেকুৱা লাগিছে? মোৰ ভাল লাগিছে, ফূৰ্তি লাগিছে। ৰাইজৰে কাম কৰিব, আমাৰ মোৰো সৰু ভাই হয়। ৰাইজৰে কাম কৰিব? কৰিব, কাম কৰিব। এয়া আছিলে এগৰাকী প্ৰাৰ্থী। আমি ৰাতিপুৱাৰে পৰা মংগলদৈ যি ভোট কেন্দ্ৰ আছে, ভোট গণনা কেন্দ্ৰৰ পৰা ৰাতিপুৱা আমি লাইভ কৰি আছো মাই নিউজৰ দৰ্শকসকলক। আৰু এই মুহূৰ্তত যি এগৰাকী প্ৰাৰ্থী আছে, প্ৰাৰ্থীগৰাকী ইণ্ডিপেণ্ডেণ্ট নিৰ্দলীয়ভাৱে খেলিছিলে, ইতিমধ্যে জয়লাভ কৰিছে। জয়লাভ কৰিয়ে মাই নিউজৰ আগত পোন প্ৰথমবাৰৰ বাবে মুখ খুলি কৈছে যে ৰাইজৰ হকে কাম কৰিব। ৰাইজে ভোট দি বিপুল ভোটত জয়যুক্ত কৰিছে, ৰাইজৰ হকে কাম কৰিব। আমি প্ৰাৰ্থীগৰাকীলৈ আৰু এটা প্ৰশ্ন কৰিম। দাদা, আপুনি যিহেতু হজ কৰা বুলি এখেতে কৈছে, আপুনি হজ কৰি আজি ৰাজনীতিত আপুনি কিয় আহিব লগা হ'ল? হজ কৰি ৰাজনীতি আহিলেও মানে ধৰক যিবিলাক আগতে হৈ গৈছে মেম্বাৰ বিলাক চবতে দুৰ্নীতিত ব্যস্ত, মানে 4,000 3,000 এনেকে পইচা লৈ ফালে কাম দিছে। সেইকাৰণে মই ভাবছো এনেকুৱা দুৰ্নীতি নহ'ব। মই এটা হাজি মানুহ হ'লেও হাজি মানুহ দুৰ্নীতি নকৰে, ধৰক কিয় নকৰিম, সেইকাৰণে মই প্ৰতিশ্ৰুতি কাৰণেতো মই লৈছো না। মানুহ ৰাজনীতিত কিয় দুৰ্নীতি হয়? ধৰক ওপৰৰ লেভেলত নহয়, ক'ত দুৰ্নীতি হয় জানে? এই গাঁৱৰে মিছা কথা ওপৰৰ পৰা নকয় নহয়, মিছা কথা কয় গাঁৱৰ মানুহক। গাঁৱৰ মানুহ ঠগাই ফালে মিছা কথা কয়। মানে কাম এটা আহিছে, অলৰেডি আহিছে, কিন্তু তেওঁ কৈছে তোমাক কামটো দিম, তুমি পইচা দিয়া। মানে মিছা কথা এইটো কৈ দিলা। মই এইটো নকৰো আৰু, মানে যদি আহিছে পইচা মই একদম তাক যদি একদম তলৰ লেভেলৰ হয়, মই কৈছো তেওঁক সহায় কৰিম। ঘৰৰ পৰা লৈ যাই ফালে মই আকৌ ৰিটাৰ্ণ তেওঁক দি দিম। তাৰ পৰা চাহ পানী একো নাখাওঁ। কিয়? কাৰণ ৰাইজৰ হৈ মই মাত মাতিম। আগন্তুক যদি মোক ভাল পায়, নেক্সট বাৰো মোক আকৌ উঠাই দিব না ৰাইজে। এয়া আছিলে প্ৰাৰ্থীগৰাকীৰ ভাষ্য। সেয়া সময়ে ক'ব কিমান ৰাইজৰ হকে কাম কৰে, ৰাইজৰ হকে কিমান চিন্তা কৰে, সেয়া সময়ে ক'ব। আপোনালোকে চাই থাকিব মাই নিউজ নৰ্থ ইষ্ট। আমি আৰু আহিম লাইভত, আমি আৰু কথা পাতিম, আৰু প্ৰাৰ্থী আছে, আমি সেই প্ৰাৰ্থীৰ লগত কথা পাতিম। কেৱল আপোনালোকে চাই থাকিব মাই নিউজ নৰ্থ ইষ্ট। ধন্যবাদ।